বঙাইগাঁও ডিষ্ট্ৰিক্ট মাষ্টাৰ এথলেটিক্স এছ'চিয়েশ্যনৰ সকলো সন্মানীয় সদস্য আজি ইয়াতে আছে আৰু বঙাইগাঁৱৰ বাবে গৌৰৱৰ খবৰ যে বঙাইগাঁও জিলাই প্ৰায় 60টাতকৈ অধিক মেডেল পাবলৈ সক্ষম হৈছে আৰু আমাৰ মাজত আছে বঙাইগাঁৱৰ সন্মানীয় বিধায়িকা দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানী তেখেতে আজি এই গোটেই বঙাইগাঁও জিলা মাষ্টাৰ এছ'চিয়েশ্যনৰ সকলো সদস্যকে শুভেচ্ছাবাণী জ্ঞাপন কৰিব আৰু লগতে বঙাইগাঁও ডিষ্ট্ৰিক্ট মাষ্টাৰ এথলেটিক্স এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট মিছেছ লীনা সিংহ বাইদেউ আছে জেনেৰেল ছেক্ৰেটাৰী মিছেছ মঞ্জুলা চৌধুৰী বাইদেউ আছে তেখেতৰ সকলৰ পৰা আমি শুনিম কেনেদৰে বঙাইগাঁও জিলাই কোকৰাঝাৰত গৈ অল আছাম মাষ্টাৰ এথলেটিক্স চেম্পিয়নশ্বিপত গৈ আগভাগ লৈ ইমান মেডেল পাবলৈ সক্ষম কেনেকৈ হ'ল যি কি নহওক প্ৰথমতে আমাৰ বিধায়িকা ডাঙৰীয়ানীক শুভেচ্ছা দিবলৈ আমি অনুৰোধ জনালোঁ বঙাইগাঁও জিলাৰ মাষ্টাৰ এথলেটিক্সৰ পৰা মানে 50জনী খেলিবলৈ গৈছিলে কোকৰাঝাৰলৈ যাওঁতে তেওঁলোকে 50জনী খেলিছিলে কিন্তু 61টা তেওঁলোকে মেডেল পালে মানে কোনোবাজনে এটাতকৈ ততোধিক পাইছে কাৰণে 61টা পালে আৰু গতিকে মোৰ এই খেলুৱৈসকলক মোৰ ফালৰ পৰা আন্তৰিক বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে যে মানে আজি সাধাৰণতে মানুহ অলপ বয়স হ'লে অলপ দুৰ্বল হৈ যায় কিন্তু আমাৰ বঙাইগাঁৱৰ যিখিনি খেলুৱৈ আছে ভেটাৰান খেলুৱৈ আছে তেওঁলোকৰ আচলতে খেলাৰ প্ৰতি ইমান এটা স্পৃহা আছে তেওঁলোকৰ উদ্যম ইমান বেছি তেওঁলোকে যে ইমান ধুনীয়াকৈ খেল প্ৰদৰ্শন কৰি আহিছে মই তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ আৰু অহা দিনত তেওঁলোকে নিশ্চয় আৰু অধিক বেছি ভাল খেলি বঙাইগাঁৱলৈ সুনাম কৰি আনিব বিচাৰিছোঁ যে আমাৰ বঙাইগাঁৱৰ যিটো মাষ্টাৰ এথলেটিক্স এছ'চিয়েশ্যন আছে আমি তাৰ পৰা মানে আমাৰ যিটো কোকৰাঝাৰত যিটো আমাৰ খেল হৈ গ'ল মাষ্টাৰ এথলেটিক্সৰ তাত আমি 50জন আমাৰ খেলুৱৈ গৈছে তাতে অংশগ্ৰহণ কৰিছে তাৰে আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মানে প্ৰত্যেকে এটাকে পুৰস্কাৰ পাইছে তাৰ উপৰিও আৰু দুই-এজনে ততোধিক পুৰস্কাৰ পাবলৈ সক্ষম হৈছে এনেকৈ আমি 61 পুৰস্কাৰ পাইছোঁ কোনোবাই গ'ল্ড পাইছে 2-3টাকে 3টা ইভেণ্টত খেলিব লগা হয় আৰু 3টা ইভেণ্টতেই আমাৰ দুই-এজনে আমাৰ তেনেকৈ গ'ল্ড আনিবলৈ সক্ষম হৈছে তাৰে উদাহৰণ আমাৰ ছেক্ৰেটাৰী মঞ্জু বাইদেউ আৰু তেখেতৰ এতিয়া 70 ইয়াৰ্ছ অল্ড তেওঁ গতিকে এই 70 ইয়াৰ্ছতো তেখেতে লং জাম্প ট্ৰিপল জাম্প আৰু ৰাণত তেওঁ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গতিকে এইটো এটা আমাৰ বঙাইগাঁৱৰ কাৰণে খুবেই এটা গৌৰৱৰ কথা আৰু আগলৈও যাতে আমাৰ খেলুৱৈসকলে এনেকৈ সুনাম অৰ্জন কৰি অনাৰ লগতে নিজৰ শৰীৰটো যাতে সুস্বাস্থ্যৰে ৰাখিব পাৰে তাৰ কাৰণে সদায় তেওঁলোকে অনুশীলন কৰি থাকিব আৰু আগলৈ আমি তেনেকৈ বিভিন্ন আমাৰ অসমৰ বা আমি এতিয়া ধৰক যিটো নেশ্যনেল গতিকে নেশ্যনেল খেলুৱৈও আমাৰ মাজত আছে আৰু ইণ্টাৰনেশ্যনেল খেলুৱৈও আমাৰ মাজত আছে গতিকে আমাৰ ইয়াত যিখিনি খেলুৱৈ ইয়াতে আমাৰ ভাল সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁলোকে এতিয়া নেশ্যনেল খেলিব আৰু নেশ্যনেল হ'ব আমাৰ বাংগালোৰত তাৰপিছত তাতে যদি সুনাম অৰ্জন কৰি আনিব পাৰে তাৰপিছতে তেওঁলোকে ইণ্টাৰনেশ্যনেল খেলিবলৈ সক্ষম হ'ব থেংক ইউ অনুভৱটো ভালেই লাগিছে ইমান বয়সত 71 বছৰ বয়সত যে মই এতিয়া লং জাম্প মাৰিব পাৰিছোঁ সেইটোৱে ডাঙৰ কথা লং জাম্প আৰু ট্ৰিপল জাম্প মানে বয়স হ'লে মানুহে আচলতে জঁপিয়াব অসুবিধা হয় কিন্তু মই আচলতে চৰ্চা কৰি আছোঁ যে বস্তুটো সেইকাৰণে পাৰিছোঁ নহ'লে নোৱাৰে তেনেকৈ ভয় খাই চবে ট্ৰিপল জাম্পটো 3টা জাম্প মাৰিব লাগে ভয় খাই যিয়ে নহওক মোৰ ভাল লাগিছে আৰু মেডেল যে পাই আছোঁ প্ৰতি বছৰে 2জন মই পাওঁ মেডেল গ'ল্ড সেইকাৰণে ভালেই লাগিছে ধন্যবাদ শুভেচ্ছা